নমস্কাৰ বন্ধুসকল, আপোনালোকক আমাৰ নৱগ্ৰহ এষ্ট্ৰলজিক্যাল চেণ্টাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু আপোনালোকক ইংৰাজী নতুন বছৰটোৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। এই নতুন বছৰটো আপোনাৰ সকলো দিশতে সুখ সমৃদ্ধি আৰু সফলতাৰে পৰিপূৰ্ণ হওক। আপোনাৰ স্বাস্থ্য, কৰ্ম, ব্যৱসায়, প্ৰেম, শিক্ষা, বিবাহ, পাৰিবাৰিক আদি সকলো দিশতে ধন সম্পদেৰে ভৰপূৰ এটা সফলতম বছৰ হওক। ইয়াত আপুনি চাই আছে ইংৰাজী নতুন বছৰৰ মেষ ৰাশিৰ বাৰ্ষিক ৰাশিফল। মেষ ৰাশি অশ্বিনী, ভৰণী আৰু কৃতিকা নক্ষত্ৰৰ অ, চ, ল আদি আদ্যাক্ষৰৰ দ্বাৰা গঠিত। আপোনাৰ ৰাশিৰ অধিপতি গ্ৰহ মংগল। মংগল গ্ৰহ বছৰৰ আৰম্ভণিতে আপোনাৰ পৰা নিজ ক্ষেত্ৰত আৰু মিত্ৰ ক্ষেত্ৰত বন্ধুভাৱত অৱস্থিত থাকিব। আমি এই ভিডিঅ'টোত মেষ ৰাশিৰ ব্যক্তিৰ ইংৰাজী 2025 চনটোত স্বাস্থ্য, শিক্ষা, কৰ্ম, প্ৰেম আৰু বিবাহ, পাৰিবাৰিক আৰু আৰ্থিক পৰিৱেশ, ব্যৱসায় আদিৰ বিষয়ে বিতংকৈ বৰ্ণনা কৰিছোঁ। ইয়াত আপোনাৰ শুভ ফলসমূহৰ উপৰিও অশুভ দিশসমূহৰ প্ৰতিও আপোনাক বিশদভাৱে জনাইছোঁ আৰু ইয়াৰ প্ৰতিবিধানৰ বিষয়েও ইয়াত আপুনি জানিব পাৰিব। নতুন বছৰটোত আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত বছৰৰ আৰম্ভণিৰ পৰা মাৰ্চ পৰ্যন্ত প্ৰায় ভাল বুলিয়ে ক'ব পাৰি। একাদশত থকা শনিয়ে আপোনাৰ স্বাস্থ্য ভাৱলৈ পূৰ্ণ দৃষ্টি কৰাৰ ফলত স্বাস্থ্য ভাৱত আপুনি সামান্য পৰিৱেশিক অশান্তি অনুভৱ কৰিব পাৰে। এপ্ৰিলৰ পৰা শনি আপোনাৰ দ্বাদশলৈ সঞ্চাৰ হৈ 7.5 প্ৰথম চৰণৰ সূচনা কৰিব। ফলত তেতিয়া আপুনি আপোনাৰ স্বাস্থ্যৰ প্ৰতি অধিক মনোযোগী হ'ব লাগিব, যাতে যিকোনো আকস্মিক আঘাত, বিষ বেদনা, নাৰ্ভৰ সমস্যা নহ'বলৈ আপুনি তেতিয়া সাৱধানতা ল'ব লাগিব। যদিও এই বছৰটোত আৰু বছৰৰ আৰম্ভণিতে অন্যান্য গ্ৰহসমূহৰ অৱস্থানৰ ফলত আপোনাৰ স্বাস্থ্য ভাৱত এই বছৰ চিন্তা কৰিবলগীয়া বিশেষ সমস্যা উদ্ভৱ নহয়। কৰ্মৰ ক্ষেত্ৰত আপোনাৰ কৰ্মপতি শনি মাৰ্চ মাহলৈকে বহুত উন্নত। আপোনাৰ ভাগ্যপতি গুৰুৰ অৱস্থানো আপোনাৰ পক্ষতে থাকিব প্ৰায় জুন মাহলৈকে। গতিকে জুনলৈকে সময়খিনি আপোনাৰ প্ৰায় ভাল বুলিয়ে ক'ব পাৰি। গ্ৰহৰ অৱস্থানৰ ফলত চাকৰিৰ ক্ষেত্ৰত মাৰ্চৰ পিছৰ পৰা মে' মাহলৈকে সময়খিনিত পৰিৱেশত আপোনাৰ পৰিশ্ৰম কিছু বাঢ়িব, কিন্তু তাৰ পাছত আপোনাৰ শাৰীৰিক পৰিশ্ৰম কমিব, যদিও গোটেই বছৰটোতেই কৰ্মক্ষেত্ৰত আপোনাৰ মানসিক পৰিশ্ৰম অব্যাহত থাকিব। কিন্তু মে' মাহলৈকে আৰ্থিকভাৱে আপুনি বিশেষভাৱে লাভৱান হ'ব। এই সময়ত আপোনাৰ মানসিক সন্তুষ্টিও বাঢ়িব। আপুনি এই বছৰ স্থায়ী বা অস্থায়ী কোনো সম্পত্তিও ক্ৰয় কৰি নিজৰ আশা পূৰণ কৰিব পাৰিব। আনহাতে এই বছৰটোত বিভিন্ন দিশত আপোনাৰ খৰচ বঢ়াৰ ফলত আপোনাৰ সঞ্চয় কমিব, কিন্তু আপোনাৰ উপাৰ্জন ব্যাহত নহয়, উপাৰ্জন অব্যাহত থাকিব। চাকৰি প্ৰাৰ্থীসকলৰ বাবেও এপ্ৰিললৈকে সময়খিনি শ্ৰেষ্ঠতম হিচাপে বিবেচিত হ'ব। এই সময়ত আপুনি আপোনাৰ হাতত এই এপ্ৰিললৈকে সময়খিনিত আপুনি নিজৰ হাতত একাধিক নতুন কৰ্মৰ শুভ সংযোগ লাভ কৰাৰ উপৰিও উপাৰ্জনৰ নতুন সুযোগ আপোনাৰ হাতলৈ আহিব। মাথো আপুনি আনৰ পৰামৰ্শ গ্ৰহণ নকৰি নিজৰ সিদ্ধান্তত অটল থাকি সামান্য সচেষ্ট হ'লেই এই ইংৰাজী 2025 চনৰ বছৰটো এটা বিশেষ উল্লেখযোগ্য বছৰ কৰি গঢ় দিব পাৰিব। শিক্ষাৰ্থীসকলৰ বাবে মে' মাহলৈকে তুলনামূলকভাৱে সময়খিনি উন্নত। এই সময়ত প্ৰবাসত অধ্যয়নৰত শিক্ষাৰ্থীসকলৰ বাবেও পৰিৱেশ
নিজৰ অনুকূলে থাকিব। আপোনাৰ কৰ্মোন্নতি আৰু সফলতা অব্যাহত ৰাখিব পাৰিব। উচ্চ শিক্ষাৰ্থীসকলেও সফলতা অব্যাহত ৰাখিব পাৰিব। বা প্ৰতিযোগিতামূলক পৰীক্ষা আদিৰ ক্ষেত্ৰতো আপোনাৰ কৰ্মোন্নতি বৃদ্ধি পাব। কিন্তু মে' মাহৰ পৰা পিছলৈ আপুনি স্বাস্থ্যৰ প্ৰতি সামান্য মনোযোগ বঢ়াব পাৰিলে গোটেই বছৰটো আপুনি নিজৰ কৰি ৰাখিব পাৰিব। ব্যৱসায়ৰ লগত জড়িতসকলৰ বাবে বছৰটোত কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন হ'ব। মাৰ্চ মাহলৈকে আপোনাৰ উপাৰ্জন বহুত ভাল থাকিব। কিন্তু তাৰ পাছত উপাৰ্জনত আপুনি সন্তুষ্টি লাভ কৰিবৰ বাবে আপোনাৰ শাৰীৰিক আৰু মানসিক পৰিশ্ৰম যথেষ্ট পৰিমাণে বঢ়াব লগা হ'ব। আনহাতে আপুনি এই বছৰৰ আৰম্ভণিতে কোনো নতুন সম্পত্তি ক্ৰয় কৰি নিজৰ আশা পূৰণ কৰিব পাৰিব। এই নতুন বছৰত আপুনি নতুন ব্যৱসায় যদি আৰম্ভ কৰে তেতিয়াহ'লে ইয়াত আপুনি সফলতা বঢ়াব পাৰিব। ব্যৱসায় ক্ষেত্ৰত আপুনি অধিক সফলতা পাবলৈ শনি মন্দিৰ বা হনুমান মন্দিৰ প্ৰত্যেক মাহত এবাৰকৈ হ'লেও দৰ্শনৰ অভ্যাস কৰা উচিত হ'ব। প্ৰেমৰ দিশত বছৰটো আপোনাৰ বাবে এবাৰ মিশ্ৰিত ফলৰ হ'ব। মাৰ্চলৈকে সত্য আৰু সুস্থ প্ৰেমৰ স্থায়িত্ব অক্ষত থকাৰ লগতে দীৰ্ঘতম স্থায়িত্বটো পৰিণত হোৱাৰ সম্ভাৱনা অধিক। তাৰ পাছত শনি আৰু কেতুৰ অৱস্থান আপোনাৰ বাবে উন্নত নহ'ব, যাৰ বাবে আপুনি আপোনাৰ মানসিক দৃঢ়তা আৰু পাৰস্পৰিক বিশ্বাস আৰু আপোনাৰ সংযম বঢ়াব লগা হ'ব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত বৃহস্পতিয়ে বছৰৰ প্ৰথম 3 মাহৰ ভিতৰতে বা তাৰ আগতেই কাৰোবাৰ পৰিয়ালত সদস্যৰ সংখ্যা বঢ়াব আৰু মে' মাহৰ ভিতৰত বিবাহৰ জৰিয়তে প্ৰেমৰ সম্পৰ্কক স্থায়িত্বও দিব আৰু ইয়াৰ লগতে নতুন সুস্থ সম্পৰ্কও গঢ়ি তুলিব। জুনৰ শেষৰ পৰা পাৰিবাৰিক ক্ষেত্ৰত বৃহস্পতিয়ে আকস্মিকভাৱে আপোনাক কোনো নতুন সমস্যাত পেলাই খৰচ বঢ়াব পাৰে, যদিও পাৰিবাৰিক পৰিৱেশ আপোনাৰ বাবে সন্তোষজনকেই হৈ থাকিব। বছৰৰ মাজভাগত যাতে আত্মীয় স্বজনৰ লগত সম্পত্তি সংক্ৰান্ত নতুন সমস্যা গঢ় লৈ নুঠে তাৰ বাবেহে আপোনাক কিছু যত্নৰ আৱশ্যক হ'ব। বছৰটোত আপুনি প্ৰত্যেক মাহত এদিনকৈ হ'লেও শনি মন্দিৰ দৰ্শন কৰাৰ অব্যাহত ৰাখিলে হ'ব পৰা অপ্ৰয়োজনীয় সমস্যাসমূহৰ পৰা আপুনি ৰেহাই পোৱাৰ লগতে আপোনাৰ মানসিক সন্তুষ্টিও অক্ষত ৰাখিব পাৰিব। পুনৰ আপোনাক নতুন ইংৰাজী বছৰৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। এই নতুন ইংৰাজী বছৰটো আপোনাৰ সকলো দিশতে সুখ সমৃদ্ধি আৰু সন্তুষ্টিৰে ভৰপূৰ হওক। ধন্যবাদ।